সঁচাই অতি মৰম আছিল আমাৰ পৰুৱা গাঁও যিখন LP স্কুলত তেখেতে শিক্ষকতা কৰিছিল আমি তেখেতৰ সঁচাই সহায় সহযোগিতা কোনোদিন আমি পাহৰিব নোৱাৰোঁ তেখেতে যেনেদৰে আমাৰ পৰুৱা গাঁও LP স্কুলত শিক্ষাদান কৰিছিল সঁচাই মানিবলগীয়া আৰু তেখেতে প্ৰতিবাৰে A গ্ৰেড পাই গৈছিলে আৰু তেখেতৰ ওচৰত আমি গাঁৱলৈ আহিলোঁ এপাক বহি কথা বতৰা পাতি গৈছিলোঁ বহুত ভাল লাগিছিল তেখেতে আমাক বহুত সহায় সহযোগিতা কৰিছিল আমাৰ মহিলা কমিটি এই সহায় সহযোগিতাখিনি আমি কোনোদিন পাহৰি যাব নোৱাৰোঁ আমাৰ পৰুৱা গাঁৱৰ ৰাইজ আৰু আইসকলক যিখিনি তেখেতে সহানুভূতি আগবঢ়াই গৈছিল সঁচাই শলাগ ল'বলগীয়া আৰু তেখেতৰ শিক্ষকতা কালত আমি 30 বছৰ বিয়াৰ পিছৰ পৰাই তেখেতক পাইছিলোঁ কিন্তু 30টা বছৰ তেখেতে যেনেকৈ আমাক ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দি আহিছিল সঁচাই শলাগ ল'বলগীয়া আৰু মই কি ক'ম বাইদেউৰ বিষয়ে ক'বলগীয়া বহুত কথা আছে কিন্তু সময়ত আমাৰ ওলাই নাহে গতিকে আমি বাইদেউলৈ দীৰ্ঘকাল যাতে বহুত সুখেৰে আনন্দময় সুস্থ শৰীৰ এটালৈ যাতে তেখেত ভালদৰে জীয়াই থাকে তাকে কামনা কৰি আজি আমি তেখেতক বিদায়খনত বহুত দুখেৰে বিদায় দিবলৈ আমি সক্ষম হৈছোঁ। ধন্যবাদ।